সমগ্ৰ গোটেই বিষয়টো লেহেমীয়া কৰি গৈ আছে। আমি দেখিবলৈ পাইছো বিভিন্ন সময়ত ৰাজনৈতিক মহলৰ একাংশই কিন্তু গোটেই বিষয়টোক জুবিন গাৰ্গক এজেণ্ডা হিচাপে লৈ বস্তুবিলাক দীঘলীয়া কৰি গৈ আছে, বিভিন্ন তুলনা মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে। গতিকে আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছো যে জুবিন গাৰ্গ কেতিয়াও তেওঁলোকৰ ৰাজনৈতিক এজেণ্ডা হ'ব নোৱাৰে। জুবিন গাৰ্গ আমাৰ জাতিৰ স্বাভিমান, আমাৰ চিনাকি প্ৰতিগৰাকী হৃদয়ৰ চন্দন তেখেত আমাৰ। গতিকে জুবিন গাৰ্গক ন্যায় অতি শীঘ্ৰে প্ৰদান কৰিব লাগে, নহ'লে আমি ইয়াতকেও তীব্ৰতা গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমি আচলতে প্ৰথমতে এটা স্পষ্টভাৱে এটা কথা কৈ দিব বিচাৰিছো যে আমি ডিব্ৰুগড় বিচাৰো ছাত্ৰ সমাজে যে আমি ন্যায় প্ৰদানৰ কাৰণে যে আমি মাত মাতিব লগা হৈছে, সমগ্ৰ অসমে যে মাত মাতিব লগা হৈছে, সেইটোৱে কিন্তু অতি দুৰ্ভাগ্যজনক কথা। আমি অসম চৰকাৰক এটা সকিয়ানি দিব বিচাৰিছো, যদি আপোনালোকে ৰাজনীতি কৰে, উন্নয়নৰ ৰাজনীতি কৰক, অসমৰ বিশ্ববিদ্যালয়কেইখনক কেনেকৈ উন্নতিৰ জখলাত আপোনালোকে আগুৱাই নিব পাৰিছে তাৰ ৰাজনীতি কৰক। জুবিন গাৰ্গক লৈ কিন্তু ৰাজনীতি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে অসমৰ ৰাজনীতিবিদসকলে যিমানেই জুবিন গাৰ্গক লৈ কিন্তু ৰাজনীতি কৰিছে, অসমৰ শৈক্ষিক সমাজখনৰ চকুত তেওঁলোক সমগ্ৰ কিন্তু ৰাজনীতিবিদসকল কিন্তু তললৈ গৈ আছে। এটা স্পষ্ট জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত পৰহিলে 3 দিনৰ ভিতৰত এমাহ সম্পূৰ্ণ হ'ব। এই ন্যায় অতি শীঘ্ৰে ক্ষিপ্ৰতৰ হ'ব লাগে আৰু তাৎক্ষণিক হ'ব লাগে। আৰু এটা কথা স্পষ্ট, এই ন্যায় জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ এই ন্যায়ৰ ক্ষেত্ৰত কিন্তু ভৱিষ্যতৰ দিনত এই ন্যায়ৰ ক্ষেত্ৰত ভৱিষ্যতৰ অসমৰ ৰাইজে এই ন্যায় ক্ষেত্ৰখনক কেনেকৈ আস্থাৰে ল'ব, গণতান্ত্ৰিক ক্ষেত্ৰখনক কেনেকৈ তেওঁলোকে বিশ্বাসত ল'ব, সেই কথা কিন্তু ভৱিষ্যত এই জুবিন গাৰ্গৰ ন্যায় কিন্তু নিৰ্ণায়ক ভূমিকা পালন কৰিব। আমি যোনখিনি সময়ত আমি জুবিন গাৰ্গৰ চিৰযুগমীয়া গানসমূহ কেনেদৰে সংৰক্ষণ কৰিম, কেনেকৈ বিশ্ব দৰবাৰত জুবিন গাৰ্গৰ নাম আমি আকৌ এবাৰ উজ্বলাই আনিম, সেইখিনি কথা পাতিব লাগিছিলে। সেইখিনি কথাতে কিন্তু সেইখিনি সময়তে আমি অসমীয়াসকলে, আপুনি হওক বা মই হওক, আমি জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত ভিক্ষা খুজি থাকিবলগীয়া হৈছে। সেইখিনিতে কিন্তু আমি অসমীয়া হিচাপে, অসমীয়া জাতি হিচাপে কিন্তু প্ৰথমতে আমি বিফল। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছো, ক্লাছ 9-10 ল'ৰা ছোৱালী নিচিনাকে তেওঁ তুলনা মন্তব্য নিদিব। তেওঁ কোনোবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কথা কোৱাতকৈ, কোনোবা মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ৰাজনীতি, কোনোবা ইলেকশ্যনৰ পোষ্ট দিয়াতকৈ তেওঁলোকে প্ৰথমতে জুবিন গাৰ্গৰ ন্যায় পোষ্ট দিয়ক। তাৰ পাছত তেওঁলোকে লাগিলে ক্লাছ 1ৰ ক্লাছ কেপ্টেইনৰ লগত জড়িত লাগিলে কোনোবাই জিকিলে পোষ্ট দিয়ক, আমি প্ৰথম শ্বেয়াৰ কৰিম। সেয়েহে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনক, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছাত্ৰ কথা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে স্পষ্টভাৱে অসম চৰকাৰক সকিয়ানি দিব বিচাৰিছো।